মোবাইল ল'বা। চাইডো গুচি গৈছে কিন্তু মানুহৰ নিচিনা খ্ৰীষ্টানটো বহুত আৰু যিটো নৈতিক শিক্ষা এইটো বহুত দৰকাৰ আছে আৰু নৈতিক শিক্ষা তথাপিতো তোমালোকে ভাল মাৰ্ক পাবলৈ কষ্ট কৰিব লাগিব। কষ্টৰ বিনিময়ত একো নাথাকে। মোৰো তোমালোকে হাঁহিব যদি ক'লে মোৰ ছোৱালী চাৰিজনী এজনীয়ে এম.কম পাছ কৰিলে, পাছ কৰি এক্সিছ বেংকত চাকৰি কৰে কেচিয়াৰটা। আৰু এটা আছিল কিন্তু ইহঁতে চব ভাল পাছ কৰিছিলে, অন্তত 3-4টা লেটাৰ লৈ পাছ কৰা গোটেইবিলাক। তো ছেকেণ্ডটোৰ এই সৰু কালৰ পৰা স্মৰলৈ জন্মচল আছিল। তাই হাই ছেকেণ্ডেৰী পাছ কৰি এতিয়া কোচিং কৰি আছে। যদি তোমালোকৰ আশীৰ্বাদ ভাল হয়, মই ডক্টৰৰ কাৰণে মাথা মাৰি আছোঁ। যদি কোচিঙত যদি ভালকৈ নিটত যদি ভালকৈ পাছ কৰে তো তাইক মই ডক্টৰ বনাবৰ কাৰণে সৰু কালৰ পৰা ইচ্ছা আছে। ছোৱালী কিন্তু দেই, সেই ছোৱালীক মই ছোৱালী বুলি কোনোদিন ভাবা নাই। এজন ল'ৰা আৰু ছোৱালী, কিন্তু ল'ৰা ছোৱালীৰ পাৰ্থক্য আছে। এটা কণী যদি ঘৰত সিজায়, এজন ল'ৰা এজন ছোৱালী ঘৰত থাকে, দেখিবা মাকে কি কৰিব, কণী যেতিয়া কাটিব ল'ৰাটোৰ পৰা ডাঙৰ কাটিব আৰু ছোৱালীটো ভাল অলপ সৰুকে দিব। কৰে নকৰে কোৱাচোন? কৰে নকৰে? এটা কণী যদি সিজায় যেতিয়া কাটিব কণীটো ল'ৰাটোৰ ফালে অকণমান ডাঙৰ কৰিব আৰু ছোৱালীটোৰ ফালে সৰুকে দিব। ভুল, একদম সম্পূৰ্ণ ভুলাই দিয়া। কাৰণ চা, ল'ৰা আৰু ছোৱালী যদি পাৰ্থক্য ৰখা হয় তেতিয়াহ'লে দেশখন দি নাথাকে। এজন ছাত্ৰী অৰ্থাৎ এজন মাক 10জন শিক্ষকতকৈও অধিক। এজন ছাত্ৰ এজন মাক যদি হয়, এটা তোমালোকে এজ ছোৱালী এটা সময়ত পঢ়ি শুনি শেষত গৈতো কি হ'ব? এখন সংসাৰ পাতিব, সকলোৱে পাতে নাপাতে, এখন সংসাৰ হ'বগৈ। যদি সেই মাতৃজন প্ৰকৃত মাতৃ হয় তেতিয়াহ'লে 10জন শিক্ষকৰ জীৱন গুণ থাকে, এজন মাতৃ সিমান গুণ। গতিকে তোমালোকৰ এইটো কিমান দায়িত্ব আছে। তোমালোক জ্ঞান নলেজ আহৰণ নকৰিলে সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিবা। আৰু অহৰহ নলেজ আহৰণ কৰিবৰ কাৰণে তোমালোকে অহৰহ চেষ্টা কৰিব লাগিব, তোমালোকে ষ্টাডি কৰিব লাগিব, তোমালোকে খাটিব পাৰিব লাগিব। বুজি পাইছা? গতিকে চোৱা, আগ্ৰহ, ইচ্ছা শক্তি এইবিলাক হ'ল আটাইতকৈ ডাঙৰ শক্তি। যাৰ ইচ্ছা আছে, আগ্ৰহ আছে, তেওঁ চব কৰিব পাৰে। তোমালোকে পাইছা ঘঁহোতে শিল ক্ষয় যায়, এইবিলাক পাইছা নাই? ঘঁহি থাকিলে শিল ক্ষয় যায়। আমাৰ কিতাপ পত্ৰটো শিলৰ নিচিনা টান বস্তু নহয়। আৰু বহুতে আমাৰ ছাত্ৰ ছাত্ৰীৰ মনত এটা ভাৱ সোমোৱাই দিছে যে মেথমেটিক্সটো বহুত টান বস্তু। এইটো আচলতে তোমালোকৰ দোষ নহয়, নহয় নে ছাৰ?
তাৰমানে কি সমাজৰ মানুহবিলাকে সমাজত তোমালোকৰ মোৰ কাৰণে চিন্তা দিয়া তাহা আমাদের গান সমাজ শ্ৰেণী বিধায়ক সভাত উপস্থিত এইখন বিদ্যালয় অৰ্থাৎ একদম খুনাজুলি প্ৰাথমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় লগতে উপস্থিত মোৰ শিক্ষাগুৰু দীপক শৰ্মা ছাৰ আজি মই তোমালোকক মোৰ মৰমৰ সমাজ শ্ৰেণী ছাত্ৰ ছাত্ৰীসকল যদিও মই তোমালোকক ক'বলৈ ওলাইছো আজি মোৰ মনটো একেবাৰে দুখত আছে যি কথা ক'ব বিচাৰো হয়তো সেইটো মোৰ মনৰ পৰা আজি প্ৰকাশ নহ'ব তোমালোকে উপলব্ধি কৰিছাই আজি তোমালোকক মই 2 বছৰ ধৰি নৱম শ্ৰেণীৰ পৰা পঢ়াই আহিছো এতিয়া তোমালোকক আজিৰ পৰা হয়তো এই পঢ়াৰ সুযোগটো মই নাপাম তোমালোকে মোৰ পৰা আঁতৰি যাবা হয়তো কাবাক দেখাও নাপাম কেতিয়াবা 2 এদিন ক'ৰবাত দেখা পাম তাৰ কাৰণে মোৰ খুব অন্তৰে মানে ভিতৰৰ পৰা খুব কান্দি আছে বুজিছা না তোমালোকক সেই বুলি যে বিদায় দি দিম তেনেকুৱা কোনো কথা নহয় তোমালোকৰ শ্ৰেণী কোঠাত মই পৰীক্ষাৰ বিষয়ে হওক বা তোমালোকৰ কেনেকৈ পঢ়িব লাগিব পঢ়াৰ টাইম টেবুলৰ বিষয়ে যথেষ্ট কৈ দিছিলো বা টোপনি কেনেকৈ মাৰিব লাগিব খোৱা লোৱাৰ ওপৰত কেনেকৈ গুৰুত্ব দিব লাগিব বা মোবাইল ফোন ফেচবুক ছ'চিয়েল মিডিয়া তোমালোকে গম পোৱা ফেচবুক ইনষ্টাগ্ৰাম তোমালোকে ইউটিউব এইগিলাৰ পৰা আঁতৰত থাকিবলৈ তোমালোকক মই বাৰে বাৰে সকিয়নি দি আহিছো আৰু ইয়াৰ ফলত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মোৰ কথা শুনি হয়তো মোবাইল ফোনটো ত্যাগ কৰিছা আৰু ইয়াৰ মাজতে হয়তো মই কোনোবা ছাত্ৰ ছাত্ৰীক মোবাইল ফোন দি কেনে জব্দ কৰি থৈ দিছিলো যাৰ ফলত তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ মাজতে বিভিন্ন ধৰণৰ সমস্যা দেখা দিছিল কোনোবা এটো কাটা কৰিছিলা ঘৰত ভাত খোৱা নাছিলা কোনোবা ল'ৰাই হয়তো ঘৰৰ পৰা ওলাই যাব বিচাৰিছিল মোবাইল ফোনটো নাপায় কেনে খুব এক মৰ্মান্তিক কাহিনী হৈছে যাৰ ফলত মই তোমালোকৰ মোবাইল ফোনবিলাক বন্ধ কৰাটো মানে লৈ যোৱাটো বাদ দিছিলো এতিয়া যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে মোবাইল ফোন চলাই আছা এতিয়ালৈকে যদি কোনোবা ইনষ্টাগ্ৰাম ফেচবুক বা ইউটিউব তোমালোকে চলাই আছা মনে মনে গম নোপোৱাকৈ মই তোমালোকক অনুৰোধ কৰিছো শিক্ষক হিচাপে মই তোমালোকক অনুৰোধ কৈছো তোমালোকে এতিয়া আৰু এইবোৰ নচলাবা বুজিছা না এইগিলা তোমালোকে চলোৱা বন্ধ কৰি যি আমাৰ হাতত আজি আমাৰ 20 তাৰিখ হ'ল 20 তাৰিখ হ'লে অহা মাহৰ কিমান তাৰিখৰ পৰা আমাৰ মেট্ৰিক পৰীক্ষা হ'ব 15 তাৰিখৰ পৰা গম পাইছাই আৰু এবাৰ মেট্ৰিক পৰীক্ষাৰ যেটো তোমালোকৰ সিলেবাস আছিল বা পৰীক্ষাৰ যেটো মেথড আছিল সামান্য পৰিমাণে সলনি কৰা হৈছে তোমালোকক মই এই বিষয়ে কৈছো তথাপিও শেষবাৰৰ বাবে এবাৰ সকিয়াই দিছো কাৰণ
আজিৰ পৰা মই তোমাক ইয়াৰ বিষয়ে ক'ব নোৱাৰিম তোমালোকে এই কথাখিনি গুৰুত্ব সহকাৰে অলপ শুনি ল'বা এইবাৰ পৰীক্ষাত তোমালোকে গম পাইছা আমাৰ গণিত বিষয় বা সমাজ বিজ্ঞান বা ইংৰাজী আৰু এটা হৈছে আমাৰ কি তোমাৰ চাৰিটা সাবজেক্ট আমাৰ গণিত বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী আমাৰ মুঠ 90 নম্বৰকৈ থাকিব 10 নম্বৰকৈ তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক থাকিব যিটো বিদ্যালয়ৰ পৰা ইতিমধ্যে তোমালোকক দিয়া হৈছে এই 90 নম্বৰত তোমালোকৰ দুটা মানে সিস্টেমত পৰীক্ষাটো হ'ব এটা হ'ব তোমালোকৰ ফাৰ্স্ট পেজত হ'ব এমসিকিউ পৰীক্ষা এইবাৰ মই শুনা পাইছো এমসিকিউৰ কেনে এখন কুৱেশ্যন পেপাৰখন সেপাৰেট দিব বুলি শুনিবলৈ পাইছো আৰু এমসিকিউৰ কেনে তোমালোকক সময় দিয়া লাগিব 90 মিনিট সময়ৰ ভিতৰত তোমালোকে 45টা প্ৰশ্ন সম্পূৰ্ণৰূপে সমাধান কৰিব লাগিব তোমালোকে হয়তো পৰীক্ষা হলত বহি কেনে কুৱেশ্যন পেপাৰখন পোৱাৰ পিছত বা তোমালোকে ওয়েবাৰখন পোৱাৰ পিছত কোনবাই ভাবিব পৰা যে মই এইখিনি লাষ্টত দি কৰিম একেবাৰে যোৱা বছৰ তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰী হৈছিল বুজিছা না কিন্তু এইবাৰ কি কৰিব তোমালোকৰ এমসিকিউ থাকিব 45টা আৰু থিওৰি থাকিব কি তোমালোকৰ 45 নম্বৰৰ কাৰণে মুঠ 90 নম্বৰ থাকিব পৰীক্ষাত আৰু তোমালোকে দুটা এমসিকিউ আৰু তোমালোকে থিওৰি দুটা বিভাগতে কি কৰিব লাগিব বা দুটা সিস্টেমতে দুটা অংশতে তোমালোকে পাস কৰিব লাগিব তোমালোকে যদি এমসিকিউ 45 ৰ ভিতৰত 13 হাফ নম্বৰ পাবই লাগিব নহলে তোমালোকে ফেল কৰিবা বা থিওৰিটো যদি তোমালোকে 13 হাফ নোপোৱা ফেল কৰিবা কোনোবা যদি এমসিকিউ 45 ৰ ভিতৰত 45 এ টিক চিন মাৰি পোৱা বা থিওৰি যদি তুমি 10 নম্বৰ পাইছা তেন্তে তুমি পৰীক্ষাত পাস কৰিব নোৱাৰা ফেল হ'বা তাকাৰণে তোমালোকে এমসিকিউ পঢ়ি কেনে কোনো পৰীক্ষাত পাস কৰিম বুলি আশা কৰি নাথাকিবা তোমালোকে এমসিকিউ লগতে থিওৰিও পঢ়িবা আৰু ইতিমধ্যে মই তোমালোকক কৈছো মেথছৰ কাৰণে তোমালোকক যথেষ্ট এমসিকিউ দিয়া হৈছে বা প্ৰত্যেকটো চেপ্টাৰৰ প্ৰত্যেকটো অংকই টাচ কৰি গৈছো মই তোমালোকক কৰিব দিলে ঘৰত চাৰ কৰিব পৰা নাই বুলি কোৱা যাৰ ফলত সেইটো মই নেক্সট ক্লাছত তোমালোকক সমাধান কৰি দিছো এতিয়া তোমালোকৰ ওচৰত হয়তো যি সকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে টিউচনত নিয়মিতভাৱে উপস্থিত আছিলা যিয়ে নেকি ক্ষতি কৰা নাই তাৰ ওচৰত হয়তো প্ৰত্যেকটো চেপ্টাৰৰে অংকখিনি খুব সুন্দৰভাৱে ঘৰত সমাধান কৰি আছে মেইন কপিত তোমালোকে সেই মেইন কপিত থকা অংকসমূহ এটা প্ৰেক্টিছ কপিত দিনত টাৰ্গেট কৰি লৈ কেনে এদিনত তোমালোকে টাৰ্গেট কৰি ল'বা ৰাতিপুৱাই ডে প্লেনিং বনাই ল'বা ডে প্লেনিং বনোৱাৰ বিষয়ে মই তোমালোকক শ্ৰেণী কোঠা ধুনীয়াকৈ কৈছিলো ক্লাছত কৈছিলো তোমালোকে এদিনত দুটা বা তিনটা বা পাঁচটা চেপ্টাৰ টাৰ্গেট কৰি ল'বা ৰাতিপুৱাই ধুনীয়াকৈ ভাত পানী খাই কেনে ৰুমত লগতে আপোনালোকে পৰীক্ষাত ভাল ফলাফল কৰি নিজৰ লগতে মা-দেউতা বিদ্যালয় শিক্ষাগুৰুসকলক সুনাম কঢ়িয়াই অনাৰ লগতে আমাক উৎসাহিত কৰে যে এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ